নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। যোৱাকালি সন্ধিয়া যেতিয়া বৰষুণ দিছিলে তেতিয়া মই আছিলোঁ বেলতলাত গৈছিলোঁ। সেই সময়ত মই বৰষুণ দি থাকোঁতে তাত এঠাইত ৰখিলোঁ। বৰষুণ এৰাৰ পিছত মই ঘৰলৈ আহিব ওলালোঁ। তেতিয়া মই যিটো পৰিস্থিতিৰ মুখামুখি হ'লোঁ সেইটো মই ভিডিঅ' বনাই দেখাইছোঁ। আৰু তাৰে পিছত মই ঘৰ আহি যেতিয়া পালোঁ, ঘৰত দেখিলোঁ একাঠু পানী সোমাই আছে। তো কালি মোৰ বাহিৰতো একো খোৱা নহ'ল, ঘৰতো একো খোৱা নহ'ল। মানে মই কালিৰ দিনটোত একো খাবলৈ নাপালোঁ, কাৰণ ঘৰত একাঠু পানী হ'লে আৰু কেনেকৈ খাব পাম। একো বনাবই নোৱাৰিলে। বিছনা বাহিনী চব ডুবি আছে, চব মানে ৰাস্তাত যিমান পানী তাতকৈ ডাবল পানী ঘৰৰ ভিতৰত হৈ আছে। তো মানে মই আপোনালোকৰ আগত দুটামান মনৰ কথা ক'ব বিচাৰিছোঁ। কালি যিটো গুৱাহাটীত পৰিস্থিতি হ'ল, সেই পৰিস্থিতিটো হোৱাৰ পিছত মোৰ মনত দুটামান চিন্তা আহিছে। চিন্তাটো হ'ল, আমাৰ দেশটো যেতিয়া ব্ৰিটিছ শাসনত আছিলে 1947 চনত 15 আগষ্ট তাৰিখে আমাৰ দেশখন ব্ৰিটিছে আমাক স্বাধীন কৰি দিছে, যে তোমালোকে যেনেকৈ চলোৱা নিজৰ মতে চলোৱা, তোমালোকে স্বাধীন। তো ইয়াত মোৰ মনলৈ প্ৰশ্ন আহিছে, স্বাধীন হোৱা আমাৰ 75 বছৰ হৈ গ'ল। তাৰে পিছত আমি যিটো শাস্তি পাই আছোঁ জনসাধাৰণে, নাগৰিকে, তো সেইটো শাস্তিটো আপোনাৰ ব্ৰিটিছ গভৰ্ণমেণ্ট থাকোঁতে ইমান শাস্তি হোৱা নাছিলে। আপুনি ব্ৰিটিছ গভৰ্ণমেণ্ট যেতিয়া আছিলে তেতিয়াৰ সময়ৰ কোনোবা মানুহ যদি জীৱিত আছে তেওঁলোকক আপুনি সুধিব পাৰে যে ব্ৰিটিছ থাকোঁতে কেনেকুৱা শাস্তি হৈছিল। ব্ৰিটিছ থাকোঁতে ইমান শাস্তি হোৱা নাছিল। আপুনি ব্ৰিটিছৰ সময়ৰ গুৱাহাটীখন চাওক, তেতিয়া বানপানী হোৱা নাছিলে, তেতিয়া বহুত মানে ডিচিপ্লিন আছিলে। কিন্তু যেতিয়া আমাক ব্ৰিটিছে এৰি থৈ গ'ল, তাৰে পিছত আমাৰ হ'ব লাগিছিল সুখ, কিন্তু আমাৰ হৈছে দুখ, মানে উল্টা হৈ গ'ল। আমি হ'ব লাগিছিল মানে স্বাধীন, কিন্তু আমি স্বাধীন হ'ব পৰা নাই। কাৰণ কিয়, আপুনি ৰাস্তাত আহোঁতে মানে আপুনি জীৱনৰ নিৰাপত্তা নাই, মৰি থাকিব পাৰে ৰাস্তাতে। তাৰপিছত আপুনি ঘৰত আহি দেখিব মানে ঘৰত একাঠু পানী সোমাই আছে, ৰাতি খাবলৈ একো নাই। তো মানে ইমান যে শাস্তি হৈ আছে জনসাধাৰণৰ স্বাধীন হোৱাৰ পিছত, এইটো এটা চিন্তাৰ বিষয়, এইটো এটা আলোচনাৰ বিষয়, এইটো বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। এইটো আপোনাৰ যিমান সংবাদ মাধ্যম আছে অসমত, প্ৰতিদিন টাইম, নিউজ লাইভ, প্ৰাগ নিউজ, DY 365, সকলোৱে আজি সন্ধিয়া নিজৰ ষ্টুডিঅ'ত আলোচনা কৰক যে এজন ৰিংকু তালুকদাৰে কৈছে ব্ৰিটিছ গভৰ্ণমেণ্ট থাকোঁতে বহুত ভাল আছিলে, ব্ৰিটিছ যোৱাৰ পিছত নাগৰিকৰ শাস্তি দুগুণ হৈ গৈছে। এতিয়াতো আমাৰ এনেকুৱা হৈছে, আমি ব্ৰিটিছ থাকোঁতে টেক্স দিছিলোঁ, এতিয়াও টেক্স দি আছোঁ, কিন্তু ব্ৰিটিছ থাকোঁতে আমি ফেচিলিটি পাইছিলোঁ, এতিয়া আমি ফেচিলিটি পোৱা নাই। আপুনি নিজে চিন্তা কৰক, আপুনি কি ফেচিলিটি পাইছে? আপুনি ৰাস্তাত কিবা ফেচিলিটি পাইছে, নে আপুনি বাছত যাওঁতে কিবা ফেচিলিটি পাইছে, নে আপুনি ৰাজহুৱা স্থানত কিবা পাইছে, নে আপুনি য'ত আছে তাতে কিবা পাইছে? ক'তো একো পোৱা নাই। তাৰমানে কি হ'ল, দেশ স্বাধীন হোৱাৰ পিছত 20% 20% মানুহৰ মানে ভাল হ'ল। 100জন মানুহৰ ভিতৰত 20জন মানুহৰ মানে ভাল হৈ গ'ল দেশটো স্বাধীন হোৱাৰ কাৰণে। বাকী 80জন মানুহৰ একে থাকিলে, যেনেকৈ মোৰ একে আছে। মই ব্ৰিটিছ থাকোঁতেও মোৰ পূৰ্বপুৰুষে শাস্তি পাইছিলে, এতিয়াও মই শাস্তি পাই আছোঁ। তো শাস্তিটো আমাৰ কমা নাই। তো মইতো ক'ব বিচাৰিম যে ব্ৰিটিছ গভৰ্ণমেণ্ট যদি এতিয়ালৈ থাকিলে হয়, ধৰি লওক দেশটো স্বাধীন হোৱা নাই, ব্ৰিটিছে আমাক শাসন কৰি আছে, তেনেহ'লে কালি সন্ধিয়া মই গুৱাহাটীত এইটো পৰিৱেশ দেখা নাপালোঁ হয়।
কাৰণ ব্ৰিটিছ থাকিলে তেওঁলোকৰ কাম ডিচিপ্লিন আছিলে তেওঁলোকে গুৱাহাটীত এনেকুৱা হ'বই নিদিয়ে কাৰণ এনেকুৱা যে হৈছে কিয় হৈছে তাৰে কাৰণবোৰ মই সব জানো কাৰণ জানো মই এইবোৰ আপোনাক ভিডিঅ' বনাই কম পিছত কি কাৰণত গুৱাহাটীৰ এনেকুৱা পৰিৱেশ হৈছে তো আজি মই এইখিনি কথা ক'লোঁ ঠিক আছে ধন্যবাদ